আসসালামু আলাইকুম। এইজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ এপ্লিকেশ্যন জমা লৈ আছে। চাওক এজন মুখ্যমন্ত্ৰী কিমান দূৰদৰ্শী হ'লে নিজে হাতে হাতে এপ্লিকেশ্যনসমূহ জমা লয়। চাওক এই কামখিনি যদি এজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লহেঁতেন তেতিয়াহ'লে কিমান চামচা কিমান দালাল পাৰ কৰি এই এপ্লিকেশ্যনখিনি জমা ল'ব লগা হ'লহেঁতেন। তো বন্ধুসকল, যিসকলে মোৰ চেনেলটোত নতুন আছে অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো পাৰিলে যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰি দিব। এইজন লাইলা বেগম, চাওক মামা আমাৰ ইয়াত আপুনি যিখিনি কাম দিছে নহয় মামা, ইয়াত কিছুমান দালালে লুণ্ঠনকৈ খাই আছে। আমি আৰু 2 বছৰ বানবাৰী মছজিদটো এখন ঠিক আছে, টাইম পাৰ হৈ গ'ল। নতুন কমিটি ইলেকশ্যন জনগোষ্ঠীৰ কালচাৰটো চাব, একদম কালচাৰটো চাব লাগিব। মই পঢ়ি ল'ম।